নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক যি তুচ্ছতাচ্ছিল্য কৰিছিল সময়মতে অনুপস্থিত থকা বুলি অভিযোগ তুলিছিল আৰু চৰকাৰ অৰ্থাৎ বিজেপিক ভোট দিয়া নাছিল এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত বাক্য প্ৰয়োগ কৰিছিল অদ্ভুত কথা কৈছিল যাৰ কাৰণে নেকি শিক্ষকসকল জাঙুৰ খাই উঠিছে আৰু এগৰাকী অবসৰী শিক্ষক অবসৰী হলেও কিন্তু শিক্ষক যেহেতুকে তেখেতৰ বৃত্তি শিক্ষক আছিল আৰু শিক্ষক হিচাপে কিন্তু তেখেতৰ গাত লাগিছে আৰু তেখেত কিন্তু এই মুখ্যমন্ত্ৰীৰ কথাত তেখেতক উভতি ধৰিছে আৰু তেখেত জাঙুৰ খাই উঠিছে আৰু তেখেতৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈ যত্ন কৰিছে এই ভিডিঅ'টোত তেখেতে কি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে তেখেতে কি প্ৰত্যুত্তৰ দিলে আমি এই ভিডিঅ'টোত চাবলৈ পাৰিম আহক একেলগে চাওঁ আৰু এটি ৰিকুৱেষ্ট যদি আপুনি এই চেনেলটোত প্ৰথম প্ৰৱেশ কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে নমস্কাৰ জনাইছোঁ আজি আকৌ এটা ভিডিঅ' কৰি আপোনালোকলৈ দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ বিষয়টো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি দুটা দিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুটা প্ৰেছ মিট দেখি আছোঁ এটা হ'ল শিক্ষকসকলে তেওঁক ভোট দিয়া নাই তেওঁৰ দলক ভোট দিয়া নাই আৰু একাংশ শিক্ষকে সময়মতে বিদ্যালয়লৈ নাযায় এইটো তেওঁৰ এটা অভিযোগ আৰু দুখ তেওঁলোকক ভোট দিয়া নাই আৰু একাংশ শিক্ষক সময়মতে বিদ্যালয়লৈ নাযায় মই এজন শিক্ষক আছিলোঁ মানে কি অৱসৰ লৈছোঁ এতিয়া মোক শিক্ষক বুলিয়ে মানুহে জানে এতিয়া কথা হ'ল কি মই ৩৭ বছৰ চৰকাৰী বিদ্যালয়ত চাকৰি কৰিছোঁ আৰু ৫ বছৰ বেচৰকাৰী ৪২ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা আছে যদিও আমি এতিয়া চৰকাৰীভাৱে শিক্ষকতাত নাই আমি শিক্ষাৰ লগত জড়িত কাম কাজত ব্যস্ত কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই তুলুঙা মন্তব্যবোৰ দেখি কেতিয়াবা খং উঠি যায় তেখেতে কেতিয়াবা শিক্ষকতা কৰি দেখিছে নেকি পাইছে নেকি এসপ্তাহ শিক্ষকতা কৰি চাওকচোন শিক্ষকতা বস্তুটো কি বহু সময়ত শিক্ষকতা বহু ধৰণে অপমান কৰিছে ৰাজহুৱাভাৱে অপমান কৰিছে শিক্ষকক তেওঁ কেঞ্চাৰ পেচেণ্টকো তেওঁ মানে অপমান কৰিছে পাপী বুলি কৈছিল অথচ তেখেতৰ পিতৃদেৱ এজন কেঞ্চাৰ পেচেণ্ট আছিল এইবিলাক আমি শুনি আছোঁ দেখি আছোঁ তেওঁৰ প্ৰেছ মিটবিলাকত বক্তব্যবিলাকত আপোনাক শিক্ষকসকলে কিয় ভোট দিব কওক আপুনি বহুদিন শিক্ষামন্ত্ৰী আছিল এতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল আপুনি শিক্ষা বিভাগটো আপুনি লৈছিল কিয় তেতিয়া শিক্ষা বিভাগত যথেষ্ট বস্তু আছিল সৰ্বশিক্ষা অভিযান মিছন বস্তুটো আছিল গতিকে সেইটো লোভ আপুনি সামৰিব পৰা নাছিল শিক্ষকৰ দায়িত্বটো আপুনিয়ে লৈছিল ইমান দিনে শিক্ষা বিভাগত থাকি আপুনি কি কৰিলে শিক্ষকক আপুনি কি কৰা নাই বহুত যন্ত্ৰণা দিছে অপমানটো কৰিছেই আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক আপুনি লাহে লাহে বন্ধ কৰাত এমালগেমেশ্যন কৰাত এইবিলাকত লাগিছে আৰু ব্যক্তিগত খণ্ডত আপুনি মানে স্কুল কৰাৰ কাৰণে মাথা মাৰি আছে তাৰ উদাহৰণ আপোনাৰ ঘৰতে গতিকে আপুনি শিক্ষকক যা তা কথা নক'ব আমাৰ গাত লাগে যদিও আমি অৱসৰী শিক্ষক আমাৰ গাত লাগে আৰু আমাৰ শিক্ষক সংগঠনৰ দায়িত্ব যিসকল আছে তেওঁলোককো কৈছোঁ আপোনালোকে মাতক কাৰণ শিক্ষকতা বৃত্তিটো এনেকুৱা এটা বৃত্তি নহয় যিকোনো মানুহে যেনেকৈ কৈ খাৰি যাবগৈ পাৰিব প্ৰতিবাদ কৰক তেওঁ বেয়া কথা কৈছে শিক্ষকে কাক ভোট দিছে কাক দিয়া নাই এইটো কোনোবা দেখাই দিছিল নেকি গতিকে এইবিলাকত আপোনালোকেও প্ৰতিবাদ কৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কওঁ আপুনি এইবিলাক তুলুঙা মন্তব্য নিদিব দ্বিতীয় মন্তব্যটো হ'ল আপুনি সিদিনা কি ক'লে যে পূৰ্ববংগীয় মূলৰ মুছলমানসকলে আপোনাক ভোট দিয়া নাই আপুনি পণ্ডিত নেকি আপুনি গণক নেকি মোৰ গাঁৱত দেখিছোঁ চাৰিওফালেদি মানে বহুত মুছলমান মানুহ বিজেপি হৈছে আপোনাৰ এজন সতীৰ্থ আছিল ৰাজেন বৰঠাকুৰ তেখেত যেতিয়া লাষ্ট ৰাঙাপাৰা সমষ্টিৰ বিধায়ক হৈছিল তেওঁক ব্যক্তিগতভাৱে মানুহে ভাল পায়
কোনো দল সংগঠন নেদেখি তেওঁক কিন্তু ভোট দি জিকাই নিছিল। ৰাঙাপাৰা সমষ্টিত মনত ৰাখি আপুনি 40% মানুহ আপোনাৰ মুছলিম মানুহ, আৰু ঘৰে ঘৰে তেওঁক ভোট দিছিল। তুলুঙা মন্তব্য আপুনি নকৰিব। আপুনি যা এটা কথা কৈ দিয়ে যে মুছলমানে, পূৰ্ববংগীয় মুছলমানে আপোনাক ভোট দিয়া নাই। আপোনাক ভোট দিয়া নাই এইটো ঠিকেই, কিন্তু বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত মুছলমান মানুহে বিজেপিকো ভোট দিছে। তাৰ এটা জ্বলন্ত উদাহৰণ আপোনাৰ কৰিমগঞ্জ। আপুনি কৰিমগঞ্জৰ কথা কিয় নকয়, ধুবুৰীৰ কথা কিয় কয়? আগতে দেখোন ধুবুৰীত বদৰুদ্দিন আজমল আপোনাৰ খাচ মানুহ আছিল। যদিও আপুনি সেই শৰাইঘাটৰ ৰং চং কৈছিল, আপুনি এইটোও কৈছিল যে বদৰুদ্দিন আজমল মোৰ কথা মতে উঠা বহা কৰে, মই য'তে ভোট দিব কওঁ ততে দিয়ে। এইটো আপুনি কৈছিল নে নাই? তেওঁ যেতিয়া বেমাৰত পৰিছিল, ভাল কথা, আপুনি খা খবৰ লৈছিল, এইবিলাক কৈছিল নে নাই? এতিয়া বদৰুদ্দিন আজমল মানে গুচি গ'ল, আপোনাৰ মনে মনে আক্ষেপ আছে, ওপৰৰ পৰা আপুনি কিবা দেখাই আছে। এতিয়া ৰকিবুল হুছেইনহে বেয়া হ'ল। শুনক মাননীয় মন্ত্ৰী মহোদয়, আপোনাৰ একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ লগত আপুনি একেলগে একেখন গাড়ীত বহি কিন্তু বহুত কিবা কিবি কৰিছিল। আমাৰ এতিয়া ভিডিঅ' আমাৰ হাতত আছে। তেতিয়া আপুনি কংগ্ৰেছৰ মন্ত্ৰী আছিল, উঠা নাছিল জানো দুয়োজনে এখন গাড়ীত উঠি অন্য বিধায়কক লৈ ইফাল সিফাল কৰা নাছিল জানো? কিন্তু এইবিলাক তুলুঙা মন্তব্য মানুহে এতিয়া বুজি পোৱা হৈছে। আমি মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালকো দেখিছোঁ, কেতিয়াও তেওঁৰ মুখেদি এটা বেয়া বাক্য, কোনো সাম্প্ৰদায়িক মন্তব্য নাই। আৰু আপুনি উঠোতে মুছলমান বেয়া, বহুতে মুছলমান বেয়া, সংখ্যালঘু বেয়া, ইছলাম বেয়া, ইছলাম को हम ধ্বংস कर देगा, হা, মুছলমানক মই অপমান কৰিম। গতিকে আপোনাক মুছলমানে ভোট নিদিয়ে, আৰু আপোনাৰ আয়ু কমি আহিছে ৰাজনৈতিকভাৱে। আপুনি মনত ৰাখিব, আপোনাৰ ক'তো জেগা নাই। বিজেপিয়েতো আপোনাক বয়কট কৰি আছে, এইটো আমি দেখি আছোঁ। আপোনালোকৰ মানুহবিলাকে প্ৰেছ মিটবিলাক দি কৈয়ে আছে। গতিকে আপোনাৰ বিজেপিও শেষ। কংগ্ৰেছৰ পৰা আপুনি আঁতৰি আহিছিল চাৰদাৰ পৰা বাচিবৰ কাৰণে, আপোনাৰ লুইচ বাৰ্জাৰ কেলেংকাৰীৰ পৰা বাচিবৰ কাৰণে। এতিয়া বিজেপিত কিন্তু আপোনাৰ দৰ্জা বন্ধ হৈ আহি আছে, আপুনি এইটো মনত ৰাখিব। আৰু কংগ্ৰেছতো আপোনাৰ 9 এণ্ট্ৰি আপুনি নিজে নিজে মাৰি লৈছে। কি কৈছিল আপুনি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক? পাহৰি গ'ল আপুনি এইবিলাক? আমাৰ মনত আছে এইবিলাক চব কথা। সময়ত এইবিলাক প্ৰত্যুত্তৰ আপুনি কিন্তু পাই যাব, ৰাইজে দিব আপোনাক। ৰাইজে যি হৈ গৈছে, অসমৰ মানুহ ইমান বুৰ্বক হৈ থকা নাই। আৰু এটা কথা মনত ৰাখিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজিৰ তাৰিখত অসমৰ যিখিনি মুছলমান মানুহ আছে, হাড়ে হিমৌ জুয়ে তেওঁলোক অসমীয়া। আপুনি সেই পূৰ্ববংগীয় চংগীয় নক'ব। অসমীয়া ভাষাৰ যিটো অৱদান আপোনাৰ কিমান নাই, আপোনাৰ ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়া নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজিৰ তাৰিখত অসমৰ যিখিনি মুছলমান মানুহ আছে, হাড়ে হিমৌ জুয়ে তেওঁলোক অসমীয়া। আপুনি সেই পূৰ্ববংগীয় চংগীয় নক'ব। অসমীয়া ভাষাৰ যিটো অৱদান আপোনাৰ কিমান নাই, আপোনাৰ ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়া নাই। সেই মচৰণীয়